আজি আমাৰ ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক পৰ্যায়ৰ আমাৰ আজি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে আমাৰ ৰাৱত ভৱনতে। গতিকে আমাৰ প্ৰায় 10-15খন ব্ৰাঞ্চৰ পৰা আমাৰ প্ৰতিনিধি আছে ইয়াত। আমাৰ অফিচিয়েলি মিটিং এইটো আমাৰ বিশেষকৈ আমাৰ চাহ জনগোষ্ঠী বা চাহ বাগানত যিখিনি আমাৰ চাহ শ্ৰমিকৰ কাম কৰি থকা আমাৰ মা দেউতা বা ভাই ভনীসকলৰ যিখিনি এতিয়া আমাৰ যি পূজাৰ সময়ত যিটো বনাছ দিয়ে, এই বনাছটো যাতে মানে সঠিকভাৱে ধৰি লওক মানে যিটো 20% বোনাছ সেইটো মানে পূজাৰ 20 দিনমানৰ আগতে মানে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি আজি ইয়াত কৰিছোঁ, আলোচনা এটা হৈছে। আৰু বিশেষকৈ আমাৰ বাগিচা অঞ্চলত বহুতো সমস্যা আছে, এই সমস্যাবিলাকৰো সমাধানৰ ওপৰত আমাৰ আলোচনা হৈছে। চাহ শ্ৰমিকৰ মানে সৰু সৰু সমস্যা মানে ডাঙৰ এইবিলাক আৰু শ্ৰমিকৰ যিখিনি সমস্যা আছে এইবিলাক, গতিকে সেই সমস্যাবিলাক আমি কেনেধৰণে পৰিচালকৰ লগত আলোচনা কৰি পেলাই সমাধান কৰিব পৰা যায় সেইখিনিৰ ওপৰত আলোচনা কৰা হৈ আছে। আৰু বিশেষকৈ আমাৰ এতিয়া কিনো ক'ম, এতিয়াতো মানে ইলেকশ্যনৰ সময় আহি পৰিছে, তাৰ ওপৰতো অলপ মানে ৰাজনৈতিকভাৱে অলপ আলোচনা হৈছে আমাৰ বিশেষকৈ। গতিকে তেনেকৈ আৰু বিশেষ নহয় আৰু মানে যিখিনি আছে আমাৰ অফিচিয়েলি আলোচনা হৈ আছে আৰু মানে বিশেষকৈ। যিহেতু আগন্তুক দুৰ্গা পূজা আহি আছে, হয়, আমি এইটো মানে 20% বোনাছ দিব লাগে বুলি পেলাই আমি দাবী জনাইছোঁ আৰু আমাৰ এতিয়া পইচা বাগানতে। বিগত সময়ছোৱাত দেখা যায় যে কি বোনাছৰ ক্ষেত্ৰত বহুত মানে খামখেলি হোৱা দেখা যায় বাগিচাখন। এই ক্ষেত্ৰত ভাৰতীয় চাহ মজদুৰ সংঘই কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব? নাই, আমি পৰিচালকবিলাকক আমি জিলাৰ উপায়ুক্তৰ জিলাবিলাকৰ লগত আলোচনা কৰি পানি বা আমাৰ যিবিলাক আমাৰ শাখা আছে প্ৰত্যেকটো শাখাই এইটো মানে স্মাৰক পত্ৰৰ যোগেদি প্ৰত্যেকটো বাগিচাৰ পৰিচালকক দিব আৰু ধৰি লওক মানে, আৰু যিটো শ্ৰম মন্ত্ৰী আছে আমাৰ শ্ৰম মন্ত্ৰীকো পত্ৰ প্ৰেৰণ কৰা হ'ব আমাৰ, আৰু আমাৰ মুখ্যমন্ত্ৰীকো দিয়া হ'ব এইটো মানে 20% বোনাছ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি। আৰু আমাৰ যিটো আৰু এটা হেৰি পৰিছে আমাৰ ইতিমধ্যে আমি যোৱাকালি মই কোনোবা এটা হেৰিত কৈছিলোঁ অকণমান, যিটো কেনিয়াৰ কিবা চাহপাত আমাৰ ভাৰতবৰ্ষত লেবেল লগাই পানি ধৰি লওক মানে এটা আমাৰ যিটো মানে ধৰি লওক মানে হয় মানে গুণগত মানদণ্ডৰ যিটো মানে হেৰি কৰি পেলাই ধৰি লওক মানে তেখেতলোকে এটা মানে প্ৰডাকশ্যন কৰি পানি বা হেৰি কৰি পানি তেখেতলোকে মানে চেলিঙৰ যিটো ব্যৱস্থা কৰিছে। গতিকে এইটো আমি কেন্দ্ৰীয় চৰকাৰক আমি এইটো হস্তক্ষেপ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ ভাৰতীয় চাহ মজদুৰ সংঘৰ মাজত ৰাষ্ট্ৰীয় সভাপতি এজন। গতিকে আমি এইটো ৰাষ্ট্ৰীয় পৰ্যায়ত আমি বস্তু লৈ যাম। আমাৰ শনিবাৰে এইটো ৱেষ্ট বেংগলত এখন কাৰ্যনিৰ্বাহক সভা আছে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত, গতিকে আমি তাত এইটো কথাটো আলোচনা হ'ব। গতিকে বিশেষকৈ মানে আমাৰ যিহেতু ভাৰতবৰ্ষতে আমাৰ বহুত মানে প্ৰায় ৰাজ্যত চাহ মানে উৎপাদন হয়, আমাৰ অসমত বিশেষকৈ এতিয়া ধৰি লওক ৱেষ্ট বেংগলত আছে, ধৰি লওক ত্ৰিপুৰাত আছে, আমাৰ অৰুণাচলত আছে। গতিকে অসমৰে মানে ভাৰতবৰ্ষৰে যথেষ্ট মানে, আৰু আমাৰ অসমত এতিয়া যথেষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক হৈছে। গতিকে সেইবিলাকৰ ওপৰত লক্ষ্য ৰাখি পানি ধৰি লওক মানে বেলেগ দেশৰ পৰা কিয় আনি চাহপাতটো আমাৰ ইয়াৰ পৰা লেবেল লগাই পানি ধৰি লওক মানে তেখেতলোকে যিটো মানে চেলিঙৰ চিষ্টেম কৰিছে, সেইটো মানে এটা মানে হেৰি বন্ধ কৰিব লাগে বুলি আমি মানে দাবী জনাইছোঁ।